Welcome to my channel. Assam 34 News সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন ভিডিও আৰু এই ভিডিওত আপোনালোকৰ আলোচনা কৰিম SSC CGL ৰ ৰিকমেন্ড 2024 ৰ নোটিফিকেশন আউট হৈছে আৰু আপোনালোকে এই চাকৰিত এপ্লাই কৰিব বিচাৰে তেলে কি যোগ্য থাকিব কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ এই ভিডিওত থাকিব। যদি আপোনালোকে মোৰ চেনেলত নতুন তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব নাপাৰিব। যদি বেল আইকন প্ৰেছ কৰি থয় তেতিয়ালে আপোনালোকে যেটো ভিডিও মই দিম প্ৰথমতে আপুনি চাব পাৰিব। গতিকে যদি আপোনালোক নতুন তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। তো পলম নকৰি বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। আপোনালোকে আপোনালোকে কম্পিউটাৰত কৈছে তেলে আপোনাৰ কম্পিউটাৰ স্ক্ৰীনত যাব আৰু স্ক্ৰীনত গৈ পেলাই আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব। ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত আপোনালোকৰ মই ডেসক্ৰিপশনত লিংক দি থৈম। আপোনালোকে এই লিংকত ক্লিক কৰিব ডাইৰেক্ট এইটো পেজত আহি যাব আৰু এইটো পেজৰ আহাৰ পিছত আপোনালোকে চাব SSC CGL ৰিকমেন্ড 2024 নোটিফিকেশন আউট হৈছে। তো আপোনালোকে চাই আছে 17727টা পোষ্ট ইয়াত আউট হৈছে। তো প্ৰথমতে আপোনালোকে এই SSC CGL ৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰাৰ পিছত আপোনালোকে যদি বিচাৰে তেতিয়ালে আপোনালোকে এইটো অসমীয়াত ট্ৰান্সলেচন কৰিব পাৰে আৰু আপুনি যদি এনেকৈ পঢ়িব বিচাৰে তেতিয়ালে আপোনালোকে এনেকৈ কৰিব পাৰে। তো SSC CGL ৰ ৰিকমেন্ড 2024 নোটিফিকেশন আউট ফৰ 17727টা পোষ্ট কম্বিনেড গ্ৰেডেড লেভেল আহিছে। গ্ৰেজুৱেটেড লেভেল আপোনালোকে গ্ৰেজুৱেটেড হ'ব লাগিব। ইয়াৰ পৰা বুজা গ'ল যে আপোনালোক কি হ'ব লাগিব গ্ৰেজুৱেটেড হ'ব লাগিব। তো SSC CGL নিযুক্ত 2024 সংস্থা নিৰ্বাচনৰ ইয়াত কিছু ওয়েবসাইটৰ বিষয়ে আলোচনা কৰা হৈছে। আপোনালোকে কি চালে চাব পাৰে আৰু পোষ্টৰ সংখ্যা আপোনালোকে চাই আছে 17727টা পোষ্ট আহিছে। UR 0টা পোষ্ট, UR কাৰণে 0টা পোষ্ট, UR কাৰণে নাই, UW 0 পোষ্ট, OBC 0 পোষ্ট, ST 0 পোষ্ট, অনুসূচিত জাতি 0 পদ। এনেকৈ মানে দেখুৱাইছে এইটো বস্তু আৰু আপোনালোকে তললৈ যেতিয়া স্ক্ৰল কৰিব তেতিয়া আপোনালোকে ইয়াৰ যোগ্যতাৰ মাপকাঠি চাব পাৰে। আপোনালোকে কি ইম্পৰ্টেন্ট বস্তু আপোনালোকৰ কি যোগ্য হ'ব লাগিব, যোগ্য থাকিলে আপুনি এই চাকৰিটোত এপ্লাই কৰিব পাৰিব। তো মই এটা কথা ক'বলৈ পাহৰি গৈছো যে এইটোৰ ওপৰত আপোনালোকে চাব পাৰে যে ইয়াৰ শেষ তাৰিখ হৈছে 25/7/2024 তাৰিখে শেষ হৈ যাব আৰু ইয়াৰ যোগ্যতাৰ কাৰণে আপোনালোকে বয়সৰ সীমা লাগিব যে আপোনাৰ বয়সৰ প্ৰাৰ্থীসকলৰ বয়স থাকিব লাগিব 18 বছৰৰ কম নহয় আৰু 24 বছৰৰ 1 আগষ্টলৈকে 27, 30, 32 বছৰৰ অধিক হ'ব নালাগে। এতিয়া আপুনি বুজি পাইছে যে আপোনাৰ বয়সটো 18 বছৰৰ কম হ'লে নহ'ব আৰু 27, 30, 32 বছৰৰ অধিক হ'ব নালাগে। আপোনালোকে 27লৈ এপ্লাই কৰিব পাৰিব, 30তো এপ্লাই কৰিব পাৰিব, 32তো এপ্লাই কৰিব, কিন্তু 32ৰ ওপৰত হ'লে আপুনি কিন্তু আবেদন কৰিব নোৱাৰিব। ইয়াৰ কাৰণে আকৌ কিন্তু 5 বছৰ এক্সট্ৰাকে বঢ়াই দিয়া হৈছে। সেইকেইটা জাতি বিবেচিতভাৱে ST প্ৰাৰ্থীৰ বাবে 5 বছৰ বেছি হ'ব পাৰিব। 37 বছৰ হ'লেও তো ST আবেদন কৰিব পাৰিব। অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে 5 বছৰ আৰু OBC প্ৰাৰ্থীৰ বাবে 3 বছৰ দিয়া হৈছে। আপোনালোকৰ শিক্ষাৰ অৰ্হতা কিমান থাকিব লাগিব, আপুনি কিমান শিক্ষিত হ'লে আপুনি এই চাকৰিটোত আবেদন কৰিব পাৰিব। তো চৰকাৰী নিৰীক্ষণ বিষয়ৰ পৰা আপোনালোকে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী গণিতত 60% স্নাতক ডিগ্ৰী লাভ কৰা উত্তীৰ্ণ হ'ব লাগিব আৰু স্নাতক ডিগ্ৰীৰ অন্যতম বিষয় হিচাপে পৰিসংখ্যা বিজ্ঞানৰ সৈতে যিকোনো শাখা স্নাতক ডিগ্ৰী থাকিব লাগিব। আপোনাৰ বিজ্ঞানৰ লগত আপোনালোকে যিকোনো এটা ভিতৰত আপুনি মানে বিজ্ঞান শাখাত লৈহে আপুনি উত্তীৰ্ণ হ'ব লাগিব। পৰিসংখ্যা অনুসন্ধানকাৰী গ্ৰেড আৰু স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ বা প্ৰতিষ্ঠানৰ পৰাও পৰিসংখ্যাৰ বিষয়ক অন্যতম বিষয় হিচাপে লৈ যিকোনো বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। এতিয়া পৰীক্ষাৰ্থী স্নাতক পাঠ্যক্ৰমৰ 3টা বছৰ বা 6টা সেমিষ্টাৰৰ বিষয় হিচাপে পৰিসংখ্যা অধ্যয়ন কৰা হ'ব লাগিব। আপোনাৰ কিন্তু 6টা সেমিষ্টাৰ উত্তীৰ্ণ হ'ব লাগিব। আপুনি 6টা সেমিষ্টাৰ যদি উত্তীৰ্ণ তেতিয়াহে আপুনি এই চাকৰিটোত আবেদন কৰিব পাৰিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা। কথাটো হ'ল যে আপুনি যদি BA পাছ কৰিছে, ডিগ্ৰী লাভ কৰিছে, তেতিয়াহ'লে আপুনি এই চাকৰিটোত আবেদন কৰিব পাৰিব। ইয়াৰ সাধাৰণ প্ৰাৰ্থীৰ বাবে 100 টকা দিব লাগিব, OBC প্ৰাৰ্থীও 100 টকা মাচুল দিব লাগিব, UW প্ৰাৰ্থীও 100 টকা মাচুল, কিন্তু ST প্ৰাৰ্থীৰ কোনো মাচুল নাই, অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে কোনো মাচুল নাই, মহিলা প্ৰাৰ্থী আবেদনৰ কোনো মাচুল নাই। যদি আপুনি মহিলা তেতিয়াহ'লে আপোনাৰ কোনো মাচুল দিব নালাগে আৰু যি সাধাৰণ প্ৰাৰ্থী তেওঁলোকে কিন্তু 100 টকা এটা মাচুল দিব লাগিব।
নিৰ্বাচিত প্ৰক্ৰিয়া SSC CGL নিযুক্ত 2024 কম্পিউটাৰ ভিত্তিক পৰীক্ষা তলত উল্লেখ কৰা ধৰণে দুটা স্তৰ অনুষ্ঠিত হ'ব লাগিব টায়াৰ 1 টায়াৰ 2 তে SSC আপোনাৰ পৰীক্ষাৰ আৰ্হি টায়াৰ অবজেক্টিভ মানে বহু প্ৰশ্নৰ গঠিত হ'ব আৰু প্ৰশ্নবোৰ ইংলিছ কনফিনিউশনৰ বাহিৰেও ইংলিছ এছ হিন্দী দুয়োটাতে স্থাপন কৰা হ'ব প্ৰতিটো ভুল উত্তৰৰ বাবে 0.50 ঋণাত্মক নম্বৰ থাকিব এতিয়া আপোনালোকে চাব পাৰে আপোনালোকে কি আপোনাৰ ওপৰত সাধাৰণ বুদ্ধিমত্তা আৰু যুক্তি ইয়াৰ আপোনাৰ MCQ নং 25 আৰু ম্যাক্স মার্কস 50 সময় মাত্ৰ 1 ঘণ্টা দিয়া হ'ব ম্যাথছৰ কাৰণে 50 আৰু MCQ নং 25 থাকিব আৰু সময় আপোনাক 1 ঘণ্টা দিয়া হ'ব সাধাৰণ সজাগতা পৰিগণতা যোগ্যতা ইংৰাজী বুজাবুজি এইবিলাক আপোনাৰ কি কৰিব আপোনাৰ পৰীক্ষা লোৱা হ'ব লে আপোনাৰ পৰীক্ষা লোৱাৰ পিছত আপুনি যদি কম্পিউটাৰ আছে কম্পিউটাৰ যোগ্য থাকিব লাগিব আপুনি কম্পিউটাৰৰ বিষয়ে জানিব লাগিব এনেকৈ আপোনালোকে জনাৰ পিছত আপোনালোকে এই পদ্ধতিটো আপোনালোকৰ কাৰণে যোগ্য হৈ পৰিব যদি আপুনি বিচাৰিছে যে এই চাকৰিত আপুনি আবেদন দিব বিচাৰে তেতিয়ালে আপুনি এতিয়া আবেদন দিব পাৰে যে অনলাইন এপ্লাই আৰম্ভণি তাৰিখ এটো 24/6/2024 তাৰিখ অনলাইনৰ বন্ধ তাৰিখ 25/7/2024 কিন্তু আপুনি যদি এতিয়া আপুনি কি কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটত ইয়াত ক্লিক কৰি আপুনি এই অনলাইনত আবেদন কৰিব পাৰিব সব অনলাইন লিংকটো আহি গল অনলাইনত লিংক আবেদন কৰক আৰু আপুনি ইয়াত ক্লিক কৰিলে আপুনি কি কৰিব পাৰিব অনলাইনত আবেদন কৰিব পাৰিব 24 ৰ বাবে অনলাইনত আবেদন কৰাৰ আৰম্ভণিৰ তাৰিখ কিমান এই সকলো বিষয় ইয়াত তলত উল্লেখ কৰিছে যদি আপুনি বিচাৰিছে যে ইয়াত আপুনি আবেদন কৰিব বিচাৰে তেতিয়ালে অনলাইন লিংক আবেদন কৰক ইয়াত ক্লিক কৰক আৰু ক্লিক কৰাৰ পিছত আপোনাৰ এটা নতুন পেজত লৈ যাব আৰু অকমান সময় লব পেজখনে আৰু পেজটো অহাৰ পিছত আপোনালোকে সাকি আহি গল আৰু আপোনালোকে ইয়াত লগইন ৰেজিষ্টাৰ যেটো অপচন আছে এই লগইন ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰিব লাগিব যদি আপোনালোকে আগতে এপ্লাই কৰিছে তেতিয়ালে লগইনত ক্লিক কৰক আৰু যদি এতিয়ালৈকে আবেদন কৰা নাই তেতিয়ালে আপুনি কি কৰিব লাগিব পঞ্জীয়ন কৰক ইয়াত ক্লিক কৰিব লাগিব ইয়াত চাক মই ট্ৰান্সলেচন ইংলিশত কৰি দিও তেতিয়ালে আপোনালোকে চাব পাৰে যে লগইন অৰ ৰেজিষ্টাৰ তো আপোনালোকে কি কৰিব ৰেজিষ্টাৰত ক্লিক কৰিব আৰু ৰেজিষ্টাৰ ক্লিক কৰাৰ পিছত আপোনালোক ৰেজিষ্টাৰ নাও লিখা আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু আপোনালোকৰ এটা ফৰ্ম খুল খাব আৰু হে ফৰ্মত আপোনালোকে ক্লিক কৰি আপোনালোকৰ যিখিনি বস্তু ইয়াত বিচাৰিছে সেই বস্তুখিনি আপোনালোকে কি কৰিব লাগিব দিব লাগিব তো অকমান সময় ধৈৰ্য ধৰক চাওক আপোনালোকে এটো খুল খালে আৰু আপোনালোকে চাওক প্ৰথমটা পাৰ্সোনাল ডিটেইলছ দিব লাগিব তাৰ পিছত পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব এডিশনাল ডিটেইলছ দিব লাগিব আৰু ডিক্লেৰেশন ডিটেইলছ দিব লাগিব এটা আপোনালোকে বুজি পাইছে যে কন্টিনিউ ক্লিক কৰিব কন্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত চাওক আহি গল প্ৰথমতে আপোনাৰ ডু ইউ হ্যাভ এ আধাৰ কাৰ্ড যদি আধাৰ কাৰ্ড আছে তেতিয়ালে এস কৰিব এস কৰাৰ পিছত আপোনাৰ আধাৰ নম্বৰটো ইয়াত বহাব লাগিব ভেৰিফাই আধাৰ নম্বৰ আপোনালোকে ইয়াত আধাৰ নম্বৰটো ভেৰিফাই কৰিব লাগিব OTP দি আৰু টাইপ অফ আইডেন্টিফিকেশন কাৰ্ড যদি আপোনালোকৰ আইডেন্টিফিকেশন কাৰ্ড আছে তেতিয়ালে দিব পাৰে আৰু যদি নাই তেতিয়ালে নিদিলে হ'ব কিন্তু আপোনালোকে এটা কথা মন কৰিব যে ষ্টাৰ মাৰ্ক যেটো দিয়া আছে এটো কিন্তু আপোনালোকে কি কৰিব লাগিব ফিল আপ কৰিবই লাগিব আৰু এই সম্পূৰ্ণ ফিল আপ কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ হ'ব ৰেজিষ্টাৰ হৈ যোৱাৰ পিছত আপোনালোকে ডাইৰেক্ট লগইন হ'ব পাৰিব আশা কৰিলো আপোনালোকে বুজি পালে কেনেকৈ আবেদন কৰিব লাগে যদি আপোনালোকে বুজা নাই তেতিয়ালে মোৰ ভিডিওৰ যে আপোনালোকে কি বুজা নাই তেতিয়ালে মই আকৌ আপোনালোকে বুজাই দিবলৈ চেষ্টা কৰিম আৰু যদি মোৰ চেনেলত নতুন তেনালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব মই দিয়া ভিডিও যাতে আপুনি সম্পূৰ্ণ আগত পায় সেইটো কামনা কৰি আপোনালোকৰ আকৌ লক্ষ্য বুলি আশা ৰাখিয়া মই আজিৰ ভিডিওটো ইমানতে সমাপ্ত